নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। BSNL ফালৰ পৰা আগবঢ়াইছে আপোনালোক সকলোৰে বাবে ধামাকা অফাৰ। মাত্ৰ 1 টকাত আপোনালোকে লাভ কৰিব ডেইলি 2 GB কৈ ডাটা 30 দিনৰ ভ্যালিডিটিৰ সৈতে BSNL ফালৰ পৰা। আৰু তাৰ লগতে BSNL আৰু এটা অফাৰো আপোনালোকৰ কাৰণে আগবঢ়াইছে, ইয়াক কৈছে ফ্ৰীডম অফাৰ। মানে স্বাধীনতা দিৱস আহি আছে, তো স্বাধীনতা দিৱসৰ পূৰ্বে BSNL ফালৰ পৰা এই অফাৰসমূহ আগবঢ়াইছে আপোনালোক সকলোৰে বাবে। আৰু BSNL সিম কাৰ্ড ব্যৱহাৰকাৰীৰ কাৰণে আৰু এটা এইখিনিতে ভাল খবৰ দি থৈ যাওঁ, BSNL কিন্তু প্ৰথমটো 5G টাৱাৰ ইতিমধ্যে কাম আৰম্ভ কৰি দিছে আমাৰ অসমত। 5G টাৱাৰ খুব শীঘ্ৰে আমাৰ অসমৰ বিভিন্ন স্থানত BSNL 5G টাৱাৰ সংস্থাপন হৈ যাব। এটা ভাল খবৰ আপোনালোক সকলোৰে বাবে যিসকলে BSNL সিম কাৰ্ড ব্যৱহাৰ কৰে। তো বৰ্তমান সময়ত BSNL ধামাকা অফাৰ দিছে, কিন্তু মানুহবিলাকে ল'ব বিচৰা নাই। কিয়? কাৰণ BSNL 5G নেটৱৰ্ক নাই, ইনফেক্ট 4G নেটৱৰ্কো তেওঁলোকৰ নাই। কিন্তু BSNL খুব সোনকালে 5G আৰু 4G আপোনালোকক আগবঢ়াব, তো তেতিয়া আপোনালোকে বিন্দাছ ল'ব পাৰিব BSNL সিম কাৰ্ড। কিন্তু আজি আপোনালোকক মই জনাম যে 1 টকাত আপোনালোকে কেনেকৈ ডেইলি 2 GB কৈ ডাটা 30 দিনৰ কাৰণে লাভ কৰিব, আৰু লগতে BSNL ফালৰ পৰা আগবঢ়োৱা অন্য এটা অফাৰৰ বিষয়ে আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জী গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজি খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেধৰণৰ খবৰবিলাক নিতৌ এই চেনেলটোত পাই থাকিবৰ কাৰণে। আগবাঢ়িছোঁ প্ৰথমটো অফাৰৰ ফালে প্ৰথমটো অফাৰ হৈ গৈছে, BSNL কৈছে যে আপোনালোকক 365 দিনৰ কাৰণে মানে 1 বছৰৰ কাৰণে এতিয়া অফাৰ আগবঢ়াব বুলি জনাইছে BSNL ফালৰ পৰা। য'ত আপোনালোকে ৰিচাৰ্জ কৰিব লাগিব 1499 টকা, অৰ্থাৎ 1500 টকা ৰিচাৰ্জ কৰিব লাগিব, 1500 টকা আপোনালোকে ৰিচাৰ্জ কৰিব লাগিব, য'ত আপোনালোকে 336 দিনৰ ভ্যালিডিটি লাভ কৰিব বুলি জনাইছে। আপোনালোকে সৰ্বমুঠ লাভ কৰিব ডেইলি 100টাকৈ SMS, 24 GB ডাটা, আনলিমিটেড কল। মানে এই ৰিচাৰ্জ প্লেনটো কেৱল যিসকলে নেকি কেৱল ফোন কৰিবৰ কাৰণে, কথা বতৰা পাতিবৰ কাৰণে ৰিচাৰ্জ কৰিব বিচাৰে, তো তেওঁলোকে 1499 অৰ্থাৎ 1500 টকা ৰিচাৰ্জ কৰিব পাৰে। মানে মাহে 100 টকা 110 টকাকৈ আপোনালোকৰ মানে গড় পাত্তা পৰিব। গতিকে আপোনালোকৰ কল কৰাৰ বাবে সুবিধা হ'ব। এবছৰত 1500 টকা ৰিচাৰ্জ কৰিব লাগিব BSNL, মানে 1499 টকা। ইয়াত আপোনালোকে 24 GB ডাটা, ডেইলি 100 SMS আৰু আনলিমিটেড কলিঙৰ সুবিধা লাভ কৰিব। এইটো হৈ গ'ল এটা অফাৰ। লগতে আৰু এটা অফাৰ দিছে BSNL ফালৰ। এইটো আকৌ ধামাকা অফাৰ। এইটো ধামাকা অফাৰ দিছে BSNL ফালৰ পৰা। সেইটো হৈছে মাত্ৰ 1 টকাত আপোনালোকক এই অফাৰটি আগবঢ়াইছে BSNL। BSNL কৈছে আপোনালোকে 1 টকাত 30 দিনৰ কাৰণে আনলিমিটেড ভইচ কল, 30 দিনৰ ভ্যালিডিটি আৰু লগতে ডেইলি 2 GB কৈ ডাটা, ডেইলি 100 SMS আগবঢ়াব। আৰু এই ভ্যালিডিটি থাকিব 31 আগষ্টলৈকে। 31 আগষ্টলৈকে এই ফেচিলিটি আছে। মানে এই 1 টকাৰ যিটো সুবিধা, এইটো 31 আগষ্টলৈকে ফ্ৰীডম অফাৰ হিচাপে আপোনালোকক আগবঢ়াইছে। এতিয়া এই অফাৰটো কোনে কোনে লাভ কৰিব? তো এই অফাৰটো লাভ কৰিব নতুন সিম কাৰ্ড ব্যৱহাৰকাৰীসকলৰ কাৰণে। আপোনালোকে যদি 31 তাৰিখৰ ভিতৰত নতুন সিম কাৰ্ড এখন লয় BSNLৰ, তেন্তে এই অফাৰটি লাভ কৰিব। 1 টকাত ইমানখিনি ফেচিলিটি লাভ কৰিব। তো মই ভাবোঁ আপোনালোকে যদিহে মানে 1 তাৰিখৰ আগত সিম কাৰ্ড লৈ লয় এমাহৰ কাৰণে এটলিষ্ট ফ্ৰীকৈ চলাব পাৰিব। তাৰপিছত চলাওক নচলাওক সেইটো পাছৰ কথা। পোষ্টপেইড সিম যিহেতু নহয়, প্ৰিপেইড সিমহে, গতিকে আপোনালোকে 1 মাহ ফ্ৰীকৈ কথা পাতিলে, তাৰপিছত বাদ দিলে। তো 1 মাহলৈকে আপোনালোকে ফ্ৰীকৈ এনেকৈ কথা পাতিব পাৰিব BSNL ফালৰ পৰা। কথা কি? ডেইলি 2 GB কৈ ডাটা পাব, আনলিমিটেড কল, ডেইলি 100 SMS, 30 দিনৰ ভ্যালিডিটি, 1 টকাত আৰু কি লাগে? তো নতুন সিম কাৰ্ড উলিয়াম বুলি যদি কোনোবাই ভাবিছে, BSNL উলিয়াব পাৰে। তো এই দুটা হৈছে BSNL ফালৰ পৰা ফ্ৰীডম অফাৰ। মানে স্বাধীনতা দিৱসৰ কাৰণে অফাৰ আগবঢ়াইছে। 31 তাৰিখলৈকে বৈধতা আছে, মানে ভ্যালিডিটি আছে। তাৰ আগত ৰিচাৰ্জ কৰিব লাগিব। তো বৰ্তমান বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা লগ পোৱাৰ সাজলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।